নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ 15টা কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু আপোনালোকৰ কিমানটা শুদ্ধ হৈছে তলত কমেণ্ট কৰি জনাব। এতিয়া আহকচোন কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1916 চন। অসম ছাত্ৰ সন্মিলন 1916 চনত গঠন হৈছিল। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে তলৰ কোনখন জিলাই ভূটানৰ লগত সীমা ভাগ বতৰা নকৰে? ইয়াত অপশ্যন দিয়া আছে কোকৰাঝাৰ, চিৰাং, ওদালগুৰি আৰু তিনিচুকীয়া। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিনিচুকীয়া। তিনিচুকীয়া জিলাখনে ভূটানৰ লগত সীমা ভাগ বতৰা নকৰে। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 21 জুন। নেক্সট কুৱেশ্যন, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে ৰাজস্থান, মুম্বাই, হায়দৰাবাদ আৰু গুজৰাট। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাই। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে ৰাষ্ট্ৰসংঘ কিমান চনত গঠন হৈছিল? ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1945 চনত। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত 1945 চনত ৰাষ্ট্ৰসংঘ গঠন হৈছিল। কুৱেশ্যন নম্বৰ 6, অসমলৈ আগমন ঘটা প্ৰথম জনগোষ্ঠী কোনটো আছিল? ইয়াত অপশ্যন দিয়া আছে অষ্ট্ৰিক, মংগোলীয়, কাৰ্বি আৰু মিচিং। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অষ্ট্ৰিক। অষ্ট্ৰিক জনগোষ্ঠীটো অসমলৈ প্ৰথম আগমন ঘটিছিল। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে সৌৰজগতৰ সকলোতকৈ গৰম গ্ৰহ কোনটো? ইয়াত অপশ্যন দিয়া আছে বৃহস্পতি, শুক্ৰ, ইউৰেনাছ আৰু নেপচুন। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুক্ৰ। শুক্ৰ গ্ৰহটো হৈছে সৌৰজগতৰ সকলোতকৈ গৰম গ্ৰহ। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত আৰম্ভ হৈছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীসিংহ। মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মীসিংহৰ দিনত আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 9, বিশ্ব ৰেডিঅ' দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত অপশ্যন দিয়া আছে 16 মাৰ্চ, 13 জুলাই, 22 জুন, 13 ফেব্ৰুৱাৰী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 13 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন, স্কাৰ্ভি ৰোগ কি ভিটামিনৰ অভাৱত হয়? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? ইয়াত অপশ্যন দিয়া আছে ভূমধ্য সাগৰ, লোহিত সাগৰ, কাস্পিয়ান সাগৰ আৰু আৰৱ সাগৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লোহিত সাগৰ। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে ব্ৰাজিলৰ ৰাজধানী কি? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰাছিলিয়া। ব্ৰাজিলৰ ৰাজধানী হৈছে ব্ৰাছিলিয়া। এতিয়া আহিছোঁ ইয়াৰ পাছৰটো প্ৰশ্নলৈ। অসমৰ স্কটলেণ্ড বুলি কাক কোৱা হয়? ইয়াত অপশ্যন দিয়া আছে হাফলং, শ্বিলং, কাৰ্বি আংলং আৰু ওদালগুৰি। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাফলং। অসমৰ স্কটলেণ্ড বুলি হাফলঙক কোৱা হয়। নেক্সট কুৱেশ্যন, সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? ইয়াত অপশ্যন দিয়া আছে 22 এপ্ৰিল, 25 জুন, 16 মে' আৰু 21 এপ্ৰিল। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 21 এপ্ৰিল। একেবাৰে শেষৰটো কুৱেশ্যন হৈছে পচা প্ৰথা কোনজন ৰজাই প্ৰৱৰ্তন কৰিছিল? ইয়াত অপশ্যন দিয়া আছে ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ, লৰা ৰজা আৰু চন্দ্ৰকান্ত সিংহ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতাপ সিংহ।